फ्रेंड्स আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু মই বনাইছো আজি এটা ফ্লাৱাৰটোত মই পপকৰ্ন ষ্টিচ ব্যৱহাৰ কৰিছো আৰু সেই কাৰণে এটো ফুলা ফুলা লাগিছে তো মই ফ্লাৱাৰটো কেনেকৈ বনালো চাওকচোন আহক ভিডিওটো প্ৰথমতে মই গাঠিটো দি লৈছো আৰু গাঠিটো হোৱাৰ পিছত মই এতিয়া টু চেইন বনাই লম 1 2 চেইন হোৱাৰ পিছত এতিয়া ফাৰ্স্ট চেইনত মই এনেকে হুমুৱাই দি পেলাই এইটোতে মই 8 সিঙ্গল ক্ৰোশেট বনাই লম 1 2 3 4 5 6 7 8 এতিয়া 1 2 3 4 5 6 7 8 সিঙ্গল ক্ৰোশেট হোৱাৰ পিছত ফাৰ্স্ট সিঙ্গল ক্ৰোশেটত মই ইয়াত এনেকে এইডালত এটা স্লিপ স্টিচ বনাই লম এটো এনেকে দিলো আৰু ইয়াৰ পৰা মই এতিয়া এইডালৰ পৰা এনেকে লৈ আহি স্লিপ স্টিচটো বনাই লম তো এইটো হৈ গল স্লিপ স্টিচ এতিয়া ইয়াত মই 3 চেইন বনাই লম এইটো হৈ গল এতিয়া মই বাকিখিনি বনাবৰ কাৰণে 1 2 3 চেইন বনাই ললো এতিয়া মই ইয়াত এনেকে এবাৰ মেৰিয়াই লৈ পেলাই মই ডাবল ক্ৰোশেট বনাম 4 ডাবল ক্ৰোশেট বনাই লম এইটো সেম স্টিচত হয় তো এই 3 চেইন যত বনাই লৈছো তাতে সেই ফুটাটোতেই ঠিক একেটা স্টিচতে মই 4 ডাবল ক্ৰোশেট বনাই লম 1 double crochet same stitch 2 double crochet same stitch 3 double crochet 4 double crochet এতিয়া মোৰ এটো 5 চেইন হৈ গল তো 5 চেইনৰ মই এটো ইয়াতে 1 2 3 যত প্ৰথমতে 3 চেইন বনাই লৈছিলো 3 চেইনৰ ফাৰ্স্ট স্টিচত মই এনেকে হুমাই দিলো এতিয়া এইটো স্টিচত এনেকে লৈ ললো আৰু মই এইডাল এনেকে যে থৈছিলো এইডাল এনেকে ভিতৰতে এইডাল এনেকে হুমাই নিলো আৰু এইটো হৈ গল পপকৰ্ন ষ্টিচ আৰু এতিয়া মই ইয়াত দি লম চেইন 1 দি ললো এতিয়া এটো এটা স্টিচতে বনাই লৈছিলো আৰু নেক্সট স্টিচত আকৌ এটা হ'ব এইটো স্টিচটো বেলেগ হ'ব আৰু সেই সেম স্টিচতে 5 ডাবল ক্ৰোশেট হ'ব 1 2 3 4 5 এতিয়া 5 চেইনটো মই এটা দীঘল কৰি ৰাখিছো যাতে বিচাৰিবলৈ অসুবিধা নহয় আৰু ইয়াত মই ফাৰ্স্ট এইফালৰ পৰা যেহেতু ফাৰ্স্ট হয় ইয়াৰে এইটো ফাৰ্স্ট স্টিচত এনেকে লৈ ললো আৰু এইটো স্টিচ মই ইয়াৰ পৰা এনেকে এইডালত লগাই দিম তো এইডাল মই এনেকে ভিতৰৰে লৈ আহিম
এইডাল এনেকৈ লৈ পেলাই এইটো ষ্টিচৰ মাজেৰে লৈ আহিলোঁ আৰু এইটো হৈ গ'ল পপকৰ্ণ ষ্টিচ। আৰু এতিয়া ইয়াত মই চেইন 1 দি ল'ম। প্ৰত্যেকটো ষ্টিচতে এটা চেইন 1 বনাই ল'ব। আৰু এতিয়া নেক্সট ষ্টিচত আগৰ দৰেই 5 ডাবল ক্ৰচেট বনাই ল'ম। আৰু ভিডিঅ'টো আপোনালোকে চাই যাওক, মই বনাই দেখুৱাইছোঁ বাৰু বাকীখিনি। এতিয়া এইটো হৈ গ'ল। আৰু এইটোৰ বাহিৰেও আপোনালোকে এটা বেলেগ ছিষ্টেমতো কৰিব পাৰে। এইটো এনেকৈ ওলোটাই ল'লোঁ। এতিয়া এইটো ওলোটাই লৈ এইফালৰ পৰা যিটো ফাৰ্ষ্ট ষ্টিচ হ'ব 1 2 3 4 5, তো ইয়াৰে 5 নম্বৰ এইটো ষ্টিচত আপোনালোকে ঠিক এইটোতে এইডাল নুলিয়াকৈ এইডাল এনেকৈ থাকিলে আৰু ইয়াৰ পৰা ডাইৰেক্ট এনেকৈ দিব পাৰে। এইটো তেনেকৈ সোমোৱাই দিয়াৰ পিছত এতিয়া এইটো এই সূতাডাল এনেকৈ এইফালৰে মাজেৰে এনেকৈ লৈ আহিব আৰু এতিয়া ইয়াতে এনেকৈ স্লিপ ষ্টিচ বনাই দিব। আৰু এতিয়া এইটো এনেকৈ আগৰ দৰে ওলটাই লৈ পেলাই ইয়াতে চেইন 1 বনাই ল'ব। এইটো হৈ গ'ল। এনেকৈ বনালে বহুত সহজ হয়। যদি আপোনালোকৰ যিটো সুবিধা হয় ঠিক সেনেকৈ বনাব পাৰে। তো এতিয়া আৰু চেইন 1 বনাই লৈ নেক্সট ষ্টিচত মই আগৰ দৰে আৰম্ভ কৰিম। এতিয়া মোৰ 8 পপকৰ্ণ হৈ গ'ল। আৰু পপকৰ্ণ ষ্টিচ মই 8টা যেনেকৈ ছিংগল ক্ৰচেট বনাই লৈছিলোঁ ঠিক তেনেকৈ মই 8 পপকৰ্ণ ষ্টিচ বনাই লৈছোঁ। তো এইটো বনাই লোৱাৰ পিছত এতিয়া মই শেষ কৰিবৰ কাৰণে এইটো জইন কৰি দিবৰ কাৰণে প্ৰথমতে বনাই লোৱা 3 চেইন য'ত মোৰ এতিয়া এইটো সোমাই আছে ভিতৰত। তো মই এইটো ইয়াৰ একদম ফাৰ্ষ্ট ষ্টিচ এইটোত আপোনালোকে ভালকৈ চাই ল'ব। এইটোত একেবাৰে তলত সোমাই আছে। তো ইয়াৰে মই ফাৰ্ষ্ট ষ্টিচত one 2 3 ছিংগল ক্ৰচেটৰ যিটো ফাৰ্ষ্ট ষ্টিচ হয় মই ইয়াতে বিচাৰি পালোঁ। তো ইয়াৰে এইটো ষ্টিচত মই এইটো জইন কৰি দিম। তো ইয়াতে এটা স্লিপ ষ্টিচ দি ল'লোঁ আৰু এইটো হৈ গ'ল মোৰ 8 পপকৰ্ণ ষ্টিচ। এতিয়া মোৰ এইটো 8 পপকৰ্ণ ষ্টিচৰ প্ৰত্যেকটোতে এতিয়া মই এইটো হৈ যোৱাৰ পিছত এতিয়া মই ইয়াত 16 বনাই ল'ম। 16 পপকৰ্ণ ষ্টিচ বনাব লাগিব। তো ইয়াতে মই ফাৰ্ষ্ট আপোনালোকক দেখুৱাই দিছোঁ আগৰ দৰেই 1 2 3 চেইন বনাই ল'লোঁ। ঠিক আগতে যেনেকৈ বনাইছিলোঁ এই যে চেইন 1 বনাই লোৱাৰ পিছত এইটো গেপ ৰৈ গৈছে, এই গেপটোতে মই আকৌ 4 ডাবল ক্ৰচেট বনাই ল'ম যিহেতু ইয়াতে 3 চেইন হৈ গৈছে অলৰেডি। তো 1 ডাবল ক্ৰচেট, 2 চেম ষ্টিচতে হ'ব, 3 4। এতিয়া ইয়াৰে মই একেবাৰে ফাৰ্ষ্ট 3 চেইনৰ ফাৰ্ষ্ট ষ্টিচত এইটো সোমোৱাই দিম। ইয়াৰে ফাৰ্ষ্ট
ষ্টিচটো য'ত আছে আপোনালোকে একেবাৰে ভালকৈ চাই ল'ব আৰু মই বাৰু আগৰ দৰেই বনাই লৈছোঁ ইয়াৰে ফাৰ্ষ্ট ষ্টিচত এইটোত মই এনেকৈ দি পেলাই এই সূতাডাল এইডাল ভিতৰেৰে এনেকৈ সোমোৱাই আনিলোঁ এইটো ভিতৰত এনেকৈ সোমোৱাই অনাৰ পিছত চেইন 1 আৰু এতিয়া এইটোত মই এটাই বনাই ল'ম আৰু এইটো যিটো গেপছ আছে এই গেপছত মই এটা গেপছত দুটা পপকৰ্ন ষ্টিচ বনাই ল'ম তো এইটো ষ্টিচত মই দুটা পপকৰ্ন ষ্টিচ বনাম ফাৰ্ষ্ট 1 ডাবল ক্ৰোচেট two double crochet 3 double crochet 4 5 আগৰ দৰে মই চেইন 1 বনাই ল'লোঁ আৰু এতিয়া সেম ষ্টিচত আকৌ এটা পপকৰ্ন ষ্টিচ বনাই ল'ম তো মই আগতে যেনেকৈ বনাইছোঁ ঠিক একে ধৰণে হয় প্ৰত্যেকটো তো ইয়াতে মই 8 যেহেতু 8 পপকৰ্ন ষ্টিচ বনাই লৈছিলোঁ 8 সিংগল ক্ৰোচেট তাৰপিছত 8 পপকৰ্ন ষ্টিচ এতিয়া ইয়াৰে এটাৰ কাষত দুটা দুটাকৈ বনাই গ'লে 16 পপকৰ্ন ষ্টিচ হৈ যাব তো ঠিক একেদৰে মই এই দুটা যেনেকৈ বনাই দেখুৱালোঁ বাকী কেইটাতো এনেকেই হৈ যাব তো আপোনালোকে যিমানখিনি ডাঙৰ কৰিব বিচাৰে তেনেকৈ ডাঙৰ কৰি ল'ব পাৰে এটা এটাকৈ ষ্টিচ এনেকৈ বঢ়াই গৈ পেলাই তো এতিয়া মই ইয়াতে দেখুৱাইছোঁ ইয়াৰে মোৰ ফাৰ্ষ্ট ষ্টিচটো এইটো হয় আৰু এতিয়া এই ফাৰ্ষ্ট ষ্টিচটোত মই আগৰ দৰে এইটো পপকৰ্ন ষ্টিচ বনাবৰ কাৰণে এইটো এনেকৈ সূতাডাল লৈ আহিলোঁ আৰু এতিয়া ইয়াত বনাই ল'লোঁ চেইন 1 প্ৰত্যেকটো ষ্টিচত থাকিবই আৰু এতিয়া মই এইটোত যেনেকৈ দুটা এইটোতো ঠিক একেদৰে দুটা বনাই ল'ম আৰু এতিয়া ইয়াৰে যেনেকৈ ইয়াৰে গেপবিলাক দেখিছে এই প্ৰত্যেকটো গেপতে দুটা দুটা ষ্টিচ বনাই যাব পপকৰ্ন ষ্টিচ বনাই যাব লাগিব তেতিয়াহে 16 পপকৰ্ন ষ্টিচ হৈ যাব আৰু এতিয়া ইয়াৰে পৰা মই একেবাৰে শেষলৈকে বনাই দেখুৱাইছোঁ এইটো হৈ গ'ল এতিয়া ইয়াৰে মই ইয়াতে প্ৰথমতে এটাই বনাই লৈছিলোঁ সেয়েহে এইখিনি ইয়াত মোৰ বৰ্তমান 15 হৈ আছে 15 পপকৰ্ন ষ্টিচ যেহেতু মই এটা বনোৱা নাই ইয়াৰে প্ৰত্যেকটো ষ্টিচৰে দুটা দুটা এনেকৈ বনাই যাব এনেকুৱা হৈ যাব এতিয়া এইটো মই এইটো এটাই বনাইছিলোঁ যেহেতু এইটো লাষ্ট ষ্টিচ আছিলে আৰু ইয়াৰে য'ত মই এটা বনাইছিলোঁ লাষ্ট ষ্টিচ এইটো চেইন 1 দি পেলাই এইটোত মই গেপটোত আকৌ এটা বনাই দিম ওৱান টু 3 4 5 এতিয়া ইয়াত মই পপকৰ্ন ষ্টিচটো বনাই ল'ম এইটো হৈ গ'ল এতিয়া ইয়াত মই এটা চেইন দিম আৰু চেইনটো দিবই লাগিব যেহেতু এটা এটা বঢ়াই গ'লে এই চেইনটো বহুত প্ৰয়োজন হয় এতিয়া ইয়াৰ মোৰ ফাৰ্ষ্ট যেতিয়া মই 3 চেইন বনাই লৈছিলোঁ তাৰে ফাৰ্ষ্ট ষ্টিচত মই আগৰ দৰে জইন কৰি দিম স্লিপ ষ্টিচ দি পেলাই ইয়াত 3 ফাৰ্ষ্ট ষ্টিচত মই এইটো এনেকৈ জইন কৰি দিলোঁ আৰু এইটো ভিতৰত সোমাই থাকে কাৰণে অলপ অসুবিধা হয় তো এইটো ভালদৰে চাই ল'লে ভাল হয় এতিয়া এইটো মোৰ ফুলটো হৈ গ'ল
ফুলটো বাৰু কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্টত জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো আজি ইমানখিনিয়ে আছিলে আৰু অহা ভিডিঅ'ত মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সকলোকে বাই বাই।